তো বাবুক বোলে এতিয়া আনিব মই যাব নালাগে, দেউতাকে যাব। আজি এতিয়া 1টা বাজিব হৈছে, 1টা বজাত ছুটি আৰু স্কুল বেছি দিন নাই আৰু 2দিনমান আছে, 2-3 দিন আছে মানে ছেটাৰডেলৈকে। তো এতিয়া মই অকণমান ড্ৰেছ কৰোঁ আৰু মোৰ ইমান টোপনি লাগি আছে, বাপৰে গাটো বহুত বেছি বেয়া। তো শুই লওঁ, শুই উঠি একাপ চাহ খাম, নহ'লে টোপনিটো মোৰ এনেকৈ থাকি যাব, টোপনি লাগি থাকিব। চ' এতিয়া অকণমান ড্ৰেছ কৰি আপোনাক লগ পাই আছোঁ। হেল্ল' এভৰিৱান আৰু ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। এইফালে এতিয়া ৰাতি আমি থিয়েটাৰ চাই আছোঁ, ইউটিউবত যে দিয়ে থিয়েটাৰবোৰ, সেইবোৰ চাই আছোঁ, ভাল লাগে। আৰু এইফালে এতিয়া সন্ধিয়া যাব ওলাইছোঁ বাবুৰ লগত বজাৰ, আৰু বাবুৰ বোলে চকুত কিবা পৰি গ'ল, এয়া চাওকচোন। আৰু এইফালে বাবুৰ প্ৰজেক্ট, এইবোৰ কিবা গছৰ পুলি চুলি নিব দিছে শুকুৰবাৰৰ দিনটো। আৰু ইহঁতৰ আজি লাষ্ট স্কুল, মানে স্কুল ছেটাৰডে ৰিজাল্ট দিব, গতিকে শুকুৰবাৰে লাষ্ট ডে স্কুলৰ, গতিকে ছামাৰ ভেকেশ্যন। এইফালে ঘৰ পূৰা ওলট পালট, কাৰণ কাপোৰ চাপোৰ শুকোৱা নাই, ক'ত কি কাপোৰ মেলি দিছোঁ, একদম মানে অৱস্থা বেয়া। আৰু এইফালেও চব কাপোৰৰ মাজতে বাবু পূৰা হৈ আছে। উপায় নাই, মেচিনত ধুইছোঁ, অকণমান ফেনৰ তলত দি সেনেকৈ। আৰু ভগৱানৰ কৃপাত মেচিনটো ভাল হ'ল দিয়ক, বহুত দিন মেচিনটো মানে বেয়া হৈ গৈছিল। মেচিনটো থাকিলে কি হয়, কাপোৰখিনি শুকাই যায়, অকণ ফেনৰ বতাহত দিলে শুকাই, মানে কাপোৰখিনি শুকোৱা হৈ যায়। সেইকাৰণে মেচিনটো বহুত বেছি প্ৰয়োজন, মানে এসপ্তাহ বহুত বেছি টেনশ্যন, মানে কাপোৰ চাপোৰ ধুব পৰা নাই, মইতো হাতখনেৰে নোৰোৱে। এইফালে সন্ধিয়া এতিয়া বাবুৰ লগত চাহ খাইছোঁ, মই লৈছোঁ এনেকৈ অকণমান চাহ। এয়া কামাখ্যা মন্দিৰত গৈছিলোঁ, তাৰেই পেৰা পূৰা খাই আছোঁ ধুনীয়াকৈ, সৰু সৰু টিকলি পেৰা, বঢ়িয়া লাগে খাই। আৰু এইফালে আজি ৰাতি মানে শুক্ৰবাৰৰ দিনৰ এওঁ মানে অকণমান দেৰি হ'ব অফিচৰ কামতে, গতিকে আমি তেতিয়া ৰখি আছোঁ। আৰু এইফালে নেক্সট ডে হৈ গ'ল শনিবাৰ আজি ৰিজাল্ট ডে, আৰু আনিবলৈ আমি গোটেইকেইজন ওলাইছোঁ। আৰু ব্ৰেকফাষ্ট ঘৰত একদম কৰা নাই, জল্দি যাব লাগে, ৰিজাল্টটো ল'ব লাগে, নহ'লে দেৰি হৈ যাব। 10:30লৈকে টাইম দিছে, দেউতাকৰ লগতে গ'লোঁ। আৰু আহি পেলাই আমি এখন ধাবাত, খুব ধুনীয়া, মানে স্কুলৰ ওচৰতে, এইফালে পূৰা কিটচেনটো দেখাই পাই থাকে, বনোৱা খুব ধুনীয়া টেষ্টি খানা। আগতেও খাইছোঁ বাৰু ইয়াতে, ভাল লাগে, কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। তো ব্ৰেকফাষ্টটো ইয়াতে কৰি যাম বুলি ভাবিলোঁ, কাৰণ ৰাতিপুৱা দিনতে একো নোখোৱাকৈ ওলাই আহিছোঁ। তো এতিয়া ঘুগুনি আৰু শুকান ৰুটি, আচাৰ পিঁয়াজ এইবোৰতো দিছে, লগতে কণীৰ অমলেট, এনেকৈ ব্ৰেকফাষ্টটো খুব ধুনীয়াকৈ কৰি ল'লোঁ। এইফালে ৰিজাল্টটো দিলে, তো ওচৰতে ধাবাখন আছিল, তো এনেকৈ খাই ল'লোঁ। আৰু দেউতাকে এনেকৈ গুৱাহাটী গুচি গ'ল, আৰু বৰষুণ কিনকিনীয়া মাৰি আছে। তো যিহেতুকে দেখালোঁ আপোনালোকৰ, মানে হোটেলতে খাই আহিলোঁ, ধাবাখনতে শুকান ৰুটি, ধুনীয়াকৈ ব্ৰেকফাষ্টটো হৈয়ে গ'ল। তো এতিয়া বতৰ বেয়া, কাপোৰ যিখিনি আছে সেইখিনি ওলাই দিছোঁ। অকণমান মানে বৰষুণটো অহা নাই, কিন্তু বতৰ একদম বেয়া, ওলাই দি এতিয়া মই অকণমান ৰেষ্ট কৰি আছোঁ, মানে একো কাম বন কৰিব মন যোৱা নাই, যিখিনি যেনে কাম কৰি ল'লোঁ। লৈ পেলাই বাবুৰ ৰিজাল্ট, মানে এছামিছখন ইমান বেছি ভাল হোৱা নাই তাৰ, অকণমান কিন্তু আগতকৈ ভাল হৈছে, আৰু আগতকৈ অকণমান সি বুজি পোৱা হৈছে অসমীয়া, বাকী ঠিকে আছে। চ' এতিয়াতো আৰু গৰমৰ বন্ধও পৰিলে, মানে ইহঁতে 2 দিন আৰু এক্সট্ৰা টাউনত গৈছিলোঁ। এতিয়া 1:30 বাজে, ভাতটো বহাই দিওঁ বাবুৰ মোৰ কাৰণে, মানে আজি ভাইটি আহিব, ঘৰত কিবা অকণমান বজাৰ দিব লাগে, মান্থলি বজাৰখিনি। তো আৰু এনেইতো অৰ্ডাৰ দি আনিছিলোঁ, আৰু কিবা অকণমান লগা আছিল, তো এইখিনি খুচুৰা দোকানৰ পৰা লৈ আহিলোঁ, তলৰ পৰাই। চ' এইখিনি আনিব গ'লোঁ। আৰু বতৰটো ইমান বেয়া, গৰমত থাকিব পৰা নাই, বৰষুণ দিয়াই ভাল, তাতকৈ বৰষুণো নিদিয়ে, এনেকৈ থৈ দিয়ে বহুত বেছি গৰম লাগে। আৰু এতিয়া আহিলোঁ, বাবু ইফালে গেম খেলি আছে, মই তলৰ পৰা অকণ বজাৰ লৈ আহিলোঁ। আৰু আজি ভাত চিম্পুল, যিহেতুকে বাহিৰতো ধুনীয়াকৈ খালোঁ, ৰুটি ঘুগুনি, ভোক বৰ বিশেষ লগত নাই, কণীৰ অমলেট, দালি অকণমান ৰাতিৰে আছিল, ভাত এনেকৈ খাব লৈছোঁ। আৰু গাইজ, আমাৰ দুটাৰ কাম বন নাই, ভাত তাত খালোঁ, খাই মেলি শুই মোবাইল টিপি আছোঁ, আৰু টোপনি লাগিলে টোপনি যাম। এইফালে এটা, আৰু এইফালে মই, তো এতিয়া মোবাইল টিপি আছোঁ, তাৰপিছত টোপনি লাগিলে টোপনি যাম। এয়া হ'ব আমাৰ ৰুটিন। আৰু ভাবুক এই বন্ধত মই পূৰা অসমীয়া পূৰা মানে ভালদৰে পঢ়াম বুলি ভাবি আছোঁ, অসমীয়া সি যিহেতুকে অকণমান দিগদাৰ পায়। আৰু সেয়াই, আৰু সদায় যি একেই, কোনো ধৰণৰ ৰুটিন চেঞ্জ নাই, আৰু এনেকুৱাই হৈ থাকে আমাৰ ৰুটিনখন, খোৱা লোৱা বিচনা আৰু মোবাইলটো। চ' আজিৰ ব্লগটো আপোনালোকে চাই থাকক, একদম চিম্পুল ব্লগ এটা। আৰু মোৰ থ্ৰেডিং কৰাও বাদ দি দিছোঁ, বহুত দিন হ'ল, মানে পাৰ্লাৰ ক'তো যোৱা নাই মই, মাজতে বাবুৰ এক্সামো গ'ল, আজি বাৰু ৰিজাল্টটো দিলে, তো একো নকৰা হৈ গৈছোঁ, এইবোৰ থ্ৰেডিং একোৱেই নাই, মানে এনেকুৱাই আৰু লাইফটো মানে একদম শ্ল' হৈ যাইছে। ভিডিঅ' বহুত দিন দিয়া নাই, আপোনালোকে গম পায়। আজি এটা একদম চিম্পুল ব্লগ এটা, সেইকাৰণে ব্লগ মানে কি আৰু, দিনটো কি কৰি আছোঁ, কেনেকৈ কটাই আছোঁ, সেইখিনি শ্বেয়াৰ কৰি আছোঁ, একো স্পেচিয়েল এনেকুৱা নহয়। আৰু মই একো কণ্টেণ্টো বিচাৰি নাপাওঁ ভিডিঅ' দিবলৈ, ফাৰ্ষ্ট কথা। তো ভাবোঁ কি দিম, আৰু সদায় ডেইলি হোৱা কামখিনি কি আপোনালোক দেখাই থাকিম, তো একো মই কণ্টেণ্ট নাপাওঁ, সেইকাৰণে মই ভিডিঅ' নিদিওঁ। আৰু মোৰ মনটো বহুত বেছি, মানে আমাৰ ঘৰত কিবা অশান্তি হৈ আছিল, আৰু চ' এতিয়া অলপমান সেই অশান্তিটোৰ পৰা অকণমান গ'ল, মানে নিজে ওলাই আহিলোঁ। ত' এতিয়া আৰু তো আজি বহুত দিন পিছত ভিডিঅ' কৰিব লৈছোঁ, কাৰণ ভিডিঅ' কৰিব মন নোযোৱা হৈছে, ফাৰ্ষ্ট কথা। আৰু এতিয়া আজি এটা বনাইছোঁ, মানে ভিডিঅ' দি আছোঁ যে, দিব মন যায় থাকে, এইখন আমাৰ বাবুৰ হাত। চ' আপোনালোকে চাই থাকক, মোৰ এই বৰিং লাইফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এইফালে ভাইটি আছে, তাৰ কাৰণে চাহ বনাইছোঁ, আৰু এইফালে বজাৰখিনি পূৰা বেগত ভৰাই থৈ দিছোঁ, ঘৰত মান্থলি বজাৰখিনি, গাঁৱত দিব লগা সেইখিনি। বৰষুণ মাৰি আছে গাইজ, এতিয়া 7টা বাজিল, আৰু বাবুৱে খাইছে ৰঙা চাহ, ব্ৰেড বাটাৰ লগাই দিছোঁ, আৰু মই খালোঁ কেক, মোক খোৱালা হৈ গ'ল। আৰু এইফালে ভাতৰো যোগাৰ কৰি থৈছোঁ, কাৰণ ইমান ঠাণ্ডা বতৰ, আৰু কি আৰু তাতে খেলা আছে, ধুনীয়াকৈ ভাতখিনি এতিয়াই বনাই থৈ দিওঁ, খেলা চাব লাগিব যিহেতু ফাইনেল খেলা। চ' এইফালে বাবু, এইফালে তাক খাব, এতিয়াতো আৰু ভালেই হৈছে বৰষুণ বতৰ। তো
এইটো ৰুমতে আৰু কিন্তু গৰমটো একদম আছে গৰমটো একদম কমা নাই চ' আজি ব্লগটো এনেকৈ দেখাই আছোঁ আৰু অকণমান ৰাতিলৈকে দেখাওঁ আপোনালোকক মই দিনটো দেখাইছোঁ যে ৰাতিপুৱাৰ পৰা মানে এনেকৈ মিলাই ব্লগ এটা বনাইছোঁ আৰু আজি দিনটো শ্বেয়াৰ কৰিছোঁ অকণমান তো চাই থাকক ভিডিঅ'টো আৰু কি দেখাওঁ আৰু আজি ৰাতি কি বনাম কি বনাইছোঁ বৰ বিশেষটো বনোৱা নহয় ৰাতি মই আৰু খাদ্য চিৰিজটো যে আমাৰ কণ্টিনিউ কৰিম বাৰু দুটাহে কৰিলোঁ কণ্টিনিউ কৰিম মই ক'লোঁ আপোনালোকক মই ভিডিঅ' নিদিয়া কাৰণ ব্লগটো ৰাতিপুৱাৰ পৰা দেখাই আছিলোঁ এতিয়া চাহ খালোঁ মই কেক লৈ ৰঙা চাহ খালোঁ বাবুক ৰঙা চাহ গাখীৰ এলিটা গাখীৰ দিম বাৰু এতিয়া বুলি সি চাহ খাব আৰু আনফালে দিছোঁ ব্ৰেড আৰু বাটাৰ তো সেনেকৈ খাই আছে সি মোৰ খোৱা লোৱা হৈ গ'ল আৰু ব্লগটো দেখাই আছোঁ মানে কি আৰু একো দেখুৱাব লগা নাই এনেই চিম্পুলভাৱে যি কৰিছোঁ তাকে দেখাই আছোঁ আৰু মস্ত বৰষুণ গতিকে মই ভাত তাতখিনিও ৰেডি কৰিছোঁ কি বনাম বাৰু দেখাম বাৰু আপোনালোক আজি ৰাতি শনিবাৰ দিনটোলৈকে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ এতিয়া ভাত তাতখিনি বনাব আহিছোঁ এয়া ভেন্দি ভাজি ল'ম আৰু আলুৰ মানে কণীৰে ধুনীয়াকৈ ভাজি এখন বনাম আজি বইল কৰি পেলাই আলু সেনেকৈ তাৰপিছত খেলা চালোঁ খুব ধুনীয়াকৈ এনজয় কৰিলোঁ কিন্তু কি হ'ব নেক্সট ডে মানে একদম এওঁৰ ইমানেই যোৱা শনিবাৰৰ পৰা ইমান বেছি জ্বৰ তো তাৰপিছত মাহঁতেও আহিলে খবৰ ল'ব আজি মানে ত' সেনেকৈ ভিডিঅ'টো অলপ চলপকৈ আপোনালোকৰ লগত অকণমান ডেইলি ব্লগছ এটা বহুত দিন ভিডিঅ' দিব পৰা নাই বহুত বেছি প্ৰব্লেম হৈ আছিল গতিকে এতিয়াৰ পৰা ভিডিঅ' দিম বুলি ভাবিছোঁ তো এনেকুৱা ধৰণৰ বহুত কিবাকিবি খেলি মেলি হৈ আছে আমাৰ লাইফত গতিকে আপোনালোকৰ পিছত শ্বেয়াৰ কৰিম বাৰু তো এইখিনি এতিয়া আজি শ্বেয়াৰ কৰিলোঁ আজি ব্লগটো যদি শেষলৈ চাই ভাল পায় তেনে লাইক কমেণ্টখিনি কৰিব শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এইফালে এতিয়া ৰাতিৰ কাৰণে মই যে ক'লোঁ শনিবাৰে ধুনীয়াকৈ আলু বইল কৰি কণীৰ সৈতে বনাইছিলোঁ তাৰপিছত ভেন্দি ফ্ৰাই তাৰপিছত খুব ধুনীয়াকৈ এনজয় কৰি খেলা চালোঁ খেলাটো চবৰে গমেই পালে কিমান ধুনীয়া মানে ফাইনেল জিকি গ'ল ভালেই লাগিল মনটো কিন্তু আমাৰ যোৱা ৰাতিৰ পৰা পূৰা একদমেই জ্বৰ এইফালে বৰষুণ এইফালে ভাত বনাই আছোঁ কিন্তু গৰমত থাকিব পৰা নাই কেমেৰা ধৰিব পৰা নাই কিন্তু ঘামি যামি কিবা অৱস্থা বেয়া কিবা আলু ভাজিখন আজি অকণ মেগী মছলা দিছোঁ মেগী মছলা দিলে অকণ খাই ভাল লাগে আৰু এইফালে দেখিছেনে ৰাতিপুৱা খুব ধুনীয়াকৈ এনজয় কৰি খেলা চাই আছিলোঁ এয়া খেলা মানে জিকাৰ পিছত আৰু মাৰি আজি উঠিব পৰা নাই জ্বৰ এইফালে মই বজাৰ কৰি আনি দিছোঁ আজি চিংৰা ময়ো লৈ লৈছোঁ বাৰু এইফালে বাবুও খাই আছে আৰু আজি আমাৰ একদম দুৰৱস্থা বহুত প্লেনিং আছিল ন আজি গাড়ী তেল চেল ভৰাই আনিছিল ফুৰিব যাম বুলি কিন্তু কি হ'ব অৱস্থা নাই জ্বৰতে এইফালে মা আৰু মাজু মাহঁতে মানে খবৰ ল'ব আহিছে আৰু তো এনেকৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত